এটা আমাৰ মাকুম আঞ্চলিক তীজ সমাৰোহ প্ৰথম বাৰ্ষিক আমি পাতিছোঁ। যিহেতু আমাৰ তীজটো আমাৰ নেপালী সম্প্ৰদায়ৰ বা গোৰ্খালী সম্প্ৰদায়ৰ এটা ধৰ্মীয় উৎসৱ। তীজটো আমি কিয় পাতোঁ সেই বিষয়ে মই আপোনাক কৈছোঁ। তীজটো হৈছে আমাৰ যিসকল বিয়া হোৱা মহিলা তেওঁলোকে নিজৰ হাজবেণ্ডৰ কাৰণে বা নিজৰ স্বামীৰ কাৰণে দীৰ্ঘায়ুৰ কাৰণে গণেশ পূজা দুদিন আগতে এদিন উপাসে থাকি গণেশ পূজাৰ দিনাখন তেওঁলোকে নিজৰ মানে ফাষ্টিংটো বা উপবাসটো তেওঁলোকে নিজৰ হাজবেণ্ডৰ হাতেৰে পানী খাই ভাঙে। আৰু তীজটো কি হয়, আমাৰ যিসকল বাইদেউ ভণ্টি বা আছে আপোনাৰ বিয়া হৈছে, দাদা বা ভাইটিয়ে গৈ লৈ আহে ঘৰলৈ আহি দৰ খোৱা বুলি কয়, যিটো মানে মাছ মাংস যি খায় বা পনীৰ খায় যি খায় মানে বাই ভনী চব খুৱাই মেলি নেক্সট দিনৰ কাৰণে উপাসে থাকিব। সেইকাৰণে আগদিনাখন মাছ মাংস যি খায় মানে দৈ খায় বা পনীৰ খায় চব খুৱাই মেলি নেক্সট দিনাখন উপবাসে থাকে আৰু সেইটোকে আমি তীজ বুলি কওঁ। আৰু নেক্সট দিনাখন আমাৰ গণেশ পূজাৰ দিনাখন আমাৰ তীজটোৰ পূজা কৰি মেলি তীজটো আমাৰ হয়। আৰু আমাৰ এইটো প্ৰথম বাৰ্ষিক তীজ সমাৰোহ পতা উদ্দেশ্য এইটোৱে হ'ল মাকুমত যে আমাৰ একচুৱেলি কলা সংস্কৃতি লাহে লাহে হেৰাই গৈছে। তীজটো একচুৱেলি পালন কৰা নহৈছিলে, আমাৰ তীজটো কি বুজি পোৱা নাছিলে মানুহে। সেই গতিকে আমি এটা চৰ্চা কৰি মেলি এটা কমিটি গঠন কৰি মেলি মাকুম আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত আমি এখন কমিটি গঠন কৰিলোঁ। আৰু এই আমাৰ মাকুম আঞ্চলিক তীজ সমাৰোহ প্ৰথম বাৰ্ষিকখন সকলোৱে পালন হৈ গৈছে। আৰু যোৱাকালি আমাৰ প্ৰথম দিনা কাৰ্যসূচী মতে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা হৈ গ'ল। আৰু আজিৰ ইতিমধ্যে আমাৰ তৃতীয়টো কাৰ্যসূচী চলি আছে, যিটো আমাৰ মুখ্য প্ৰতিযোগিতা আছিল তীজ প্ৰতিযোগিতা। আজি ৰাতিপুৱা চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা হৈ গ'ল। ইয়াৰ পাছতেই আমাৰ গোৰ্খালী সাজপাৰ প্ৰতিযোগিতা আছে। তাৰপিছত 6টা বজাত আমি মুকলি সভা ৰাখিছোঁ আৰু 7টা বজাৰ পৰা আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া এখন অনুষ্ঠান কৰা হ'ব। দল ইতিমধ্যে আমাৰ গ্ৰুপত বুলি ক'লে আমাৰ 7টামান আহিছে আৰু ছিংগল গ্ৰুপত আমাৰ 14টামান আহিছে, 14গৰাকীমান। আৰু আগন্তুক দিনতো আমি এনেধৰণৰ পাতি যাম বুলি ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ। তাকে কৈ মই জয় অসম, জয় গোৰ্খা। নমস্কাৰ, মই সকলো অসমবাসী ৰাইজলৈ আমাৰ মাকুম আঞ্চলিক তীজ সমাৰোহ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আমাৰ মাকুমত প্ৰথমবাৰৰ বাবে আমি এই তীজ সমাৰোহ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু আমি ভাবোঁ কি আমাৰ যি নেপালী গোৰ্খা জনগোষ্ঠী আছে সিহঁতৰ কলা কৃষ্টি বৃদ্ধি কৰিবৰ কাৰণে নিশ্চয় এনেকুৱা ধৰণৰ যদি তীজ আৰু তিহাৰ এইবিলাক উৎসৱ পতা হয় নিশ্চয় সিহঁতৰ কলা কৃষ্টি বৃদ্ধি হ'ব আৰু উঠি অহা প্ৰজন্মই নিজৰ কলা কৃষ্টিৰ বিষয়ে যথেষ্ট কথা গম পাব। আমাৰ ইয়াত দুদিনীয়া কাৰ্যসূচীত মানে শিক্ষা আৰু সাংস্কৃতিক বিশেষকৈ এই দুটা দিশতে আমাৰ ৰখা হৈছে। আজি কাৰ্যসূচীৰ ভিতৰত আপোনালোকে চাই আছে সাংস্কৃতিক কাৰ্যক্ৰম হৈছে। ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আমাৰ শিল্পী নিমন্ত্ৰণ কৰা হৈছে আৰু শিল্পীৰ দ্বাৰা আমি সাংস্কৃতিক অনুষ্ঠান আজি অনুষ্ঠিত কৰা হ'ব।